পুৱতি নিশা চামুগুৰিত ভয়ংকৰ ঘটনা এক ভয়ংকৰ পৰিস্থিতিৰ পৰা ৰক্ষা পৰিল চামুগুৰিবাসী ৰাজপথতে বাগৰি পৰিল গেছ ভৰ্তি চিলিণ্ডাৰৰ ট্ৰাক বতা বৰষুণৰ মাজতেই মাছৰ নহয় এইবাৰ ৰন্ধন গেছ চিলিণ্ডাৰহে উজান উঠিল চামুগুৰিৰ ৰাজপথত পুৱতি নিশা চামুগুৰিৰ ৰঙাগৰা তিনিআলিত এখন গেছ চিলিণ্ডাৰ ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হয় নিয়ন্ত্ৰণ হেৰুৱাই 127 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰিল গেছ চিলিণ্ডাৰ ভৰ্তি ট্ৰাকখন A01LC 5266 নম্বৰৰ ট্ৰাকখনৰ চালকজনৰ টোপনি অহাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে ৰাইজে সহস্ৰাধিক গেছ ভৰ্তি চিলিণ্ডাৰ বুজাই কৰি উত্তৰ গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখে নিশা গৈ থকাৰ অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজন এক ভয়ংকৰ পৰিস্থিতিৰ পৰা ৰক্ষা পৰিল চামুগুৰি অঞ্চলবাসী নট গুৱাহাটী ক'ত গৈ আছিলে এই শিৱসাগৰ কি লোড আছিলে গাড়ীত এই চিলিণ্ডাৰ এতিয়া এক্সিডেণ্ট হৈছে আপোনাৰ কেনেকুৱা হৈছে এক্সিডেণ্টটো ঘুমতে ৰাতি টোপনি আহিছিলে আপোনাৰ টোপনি আহি আছিলে মানে পিছত তাৰপিছত কণ্ট্ৰল কৰিব নোৱাৰিলে গাড়ী ৰবি হৈ গ'লে এতিয়া আৰু গাড়া আছে মানে ডাউন থকাৰ কাৰণে এক্সিডেণ্ট হৈ গ'ল একোতো হোৱা নাই গাড়ী মানুহৰ একোতো হোৱা নাই মানুহৰ একো হোৱা নাই অকণমান দুখ পাইছে খালি ন এইটো কোন জেগা এইটো জাগা নাছিল জাগাটো চিনি নাপায় নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 13